বন্ধুসকল আজি আপোনালোকক এটা নতুন ভিডিও দেখাম আৰু সম্পূৰ্ণ নতুন ভিডিও যেটো ভিডিও হয়তো আমাৰ এসকে মিউজিক হাউসৰ লগত সম্পৰ্ক নাই তথাপিতো আজি আপোনালোকক এটি নতুন ভিডিও লৈ আহিছো আৰু এই ভিডিওটো আন একো নহয় আপোনালোকক ইতিমধ্যে দেখুৱাই আছো এইটো কলডিল আৰু এই কলডিলটিৰে কেনেকৈ এবিধ সুস্বাদু ব্যঞ্জন ৰান্ধি খাব পাৰি সেই বিষয়ে আজি এই ভিডিওটো আমি তৈয়াৰ কৰিম আৰু এই ভিডিওটোত আমি আপোনালোকক দেখুৱাম আমাৰ এই ৰেচিপি বিট এই ব্যঞ্জন বিটনো কেনেকৈ আমি বনাও আৰু ইয়াৰ বনোৱা পদ্ধতিটো যে অতি সহজ আৰু আপোনালোকেও ঘৰত যদি ইচ্ছা কৰে ইয়াক খুব সহজেই কম সময়ত বনাই খাব পাৰিব আৰু সেই কাৰণে এই ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিছো আহক এতিয়া আমি কলডিলৰ বাকলিখিনি গুচাই লম গুচাই লোৱাৰ পিছত আমি ইয়াৰ সৰু সৰু ফুলবোৰ আমি একাখৰীয়া কৰি থৈ দিম যেতিয়া আমি কলডিলৰ বাকলিসমূহ গুচাই দিম আৰু কেনেকৈ গুচাব লাগিব সেই কথাটো আপোনালোকে ইতিমধ্যে জানি আৰু আপোনালোকে দেখিছে এই যে ফুলবিলাক কলডিলৰ ভিতৰত থকা ফুলবিলাক এইবিলাক আমি এঠাইত কৰিবলৈ যত্ন কৰিছো কাৰণ আমি এই বিধৰেই আজি বিশেষ ব্যঞ্জনবিধ বনাম আপোনালোকে দেখিছে আমাৰ আজি ভিডিওটোৰ আকৰ্ষণৰ মূল বিষয় হৈছে এই বাকলিৰ তলত থকা কলৰ সৰু সৰু ফুলবোৰ আৰু এই ফুলবোৰকে আমি আজি বিশেষ ৰেচিপিবিধ ৰান্ধি খাম তৈয়াৰ কৰি খাম এটো এনেকৈ আমি গুচাই থৈ গৈছো আৰু আপোনালোকে দেখিব এই কলৰ সৰু সৰু ফুলবোৰ কিমান সোৱাদযুক্ত হৈ খালে আৰু আপোনালোকে অতি সহজে ইয়াক বনাই খাব পাৰিব আৰু তাৰ এটা ধাৰণা দিবৰ কাৰণে আজি আমি এই ভিডিওটোলৈ আগবাঢ়িছো আশা কৰোঁ আপোনালোকে এই ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ চাব আৰু শেষলৈ চালে আপোনালোকে গম পাব এতিয়া আমি কলডিলৰ ফুলৰ ভিতৰত থকা ইয়াৰ শিৰসমূহ এৰাই দিব লাগিব নহলে এই শিৰসমূহ থাকিলে আমাৰ অলপ কঠিন লাগিব গতিকে এই শিৰকেইডাল কেনেকৈ এৰাই দিয়া হৈছে আমি ওচৰত দেখুৱাইছো শিৰকেইডাল এইকেইডাল শিৰ আপোনালোকে গম পাইছে কেনেকৈ এৰাই দিয়া হৈছে ধুনীয়াকৈ এইকেইডাল শিৰ আজি কলডিলৰ এই সৰু সৰু ফুলকেইটাৰ কলিকেইটাৰে আমি এবিধ বিশেষ ব্যঞ্জন ৰান্ধিম আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাওক তাৰ পিছত গম পাব কেনেকৈ এই ব্যঞ্জনবিধ ৰন্ধা হয় আৰু কেনেকুৱা সোৱাদ হ'ব পাৰে এই ব্যঞ্জনবিধৰ আপোনালোকে এটা ধাৰণা কৰি ল'ব পাৰিব এয়া আমি শিৰসমূহ উলিয়াই আছো এতিয়া ইয়াৰ শিৰসমূহ উলিওৱাৰ পিছত আমি ইয়াৰ নেক্সট কামটোলৈ আগবাঢ়িব লাগিব এইখিনি আমি সামান্য পৰিমাণে বইল কৰি ল'ব লাগিব বইল কেনেকৈ কৰে সেইখিনিও আপোনালোকক আমি দেখুৱাই দিম এতিয়া আমি কলৰ ফুলকেইটা বইল কৰিব লাগিব পানী ইমান গৰম হ'ব নালাগে সামান্য গৰম হ'লেই হ'ব ইয়াৰ লগতে আমি কলৰ ফুলকেইটা দি দিছোঁ ইয়াত আমি এতিয়া সামান্য পৰিমাণে নিমখ দিম নিমখ অলপ দিব লাগিব এটা আপোনালোকক দেখুৱাই আছোঁ ইয়াত সামান্য পৰিমাণে আমি নিমখ দি ল'লোঁ এতিয়া গৰম হোৱালৈ অন্ততঃ আমি 5 মিনিট সময় ৰৈ যাম ইতিমধ্যে আমাৰ সামান্য উতল আহিছেই গতিকে আমাৰ এইখিনি ইতিমধ্যে হৈয়ে গৈছে আপোনালোকক মই দেখুৱাই আছোঁ ইতিমধ্যে এইখিনি হৈয়ে গৈছে এইখিনি আমি এইখিনিতে আমি এৰি দিম তুলিব নালাগে আচলতে সামান্য গৰম হ'লেই হৈ যায় পানীখিনি এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি থৈছোঁ সদ্যহতে এতিয়া আমি ইয়াৰ যাৱতীয় যিখিনি কাম বাকী আছে সেইখিনি কাম কৰিব লাগিব এতিয়া আমি ইয়াতে 3 চামুচ আন্দাজ অনুযায়ী কৰ্ণফ্লাৱাৰ দিছোঁ দেই কৰ্ণফ্লাৱাৰ এইটো কৰ্ণফ্লাৱাৰ পেকেট এইটো কৰ্ণফ্লাৱাৰ পেকেটটো দেখুৱাইছোঁ আপোনালোকক এইটো কৰ্ণফ্লাৱাৰ 3 চামুচ দিম আমি এয়া ফুল চামুচ দিয়া হৈছে ইয়াৰ পিছতে আমি ইয়াত সামান্য পৰিমাণে কলা জিৰা ব্যৱহাৰ কৰিম কলা জিৰা অলপ দি দিছোঁ এইখিনি কলা জিৰা
কলা জিৰা বেছি দিব নালাগে। ইয়াৰ পিছতে সামান্য পৰিমাণে আমি জলকীয়া গুড়া 10 টকাৰ পেকেট আমি ইয়াতে ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছতে আমি ইয়াত সামান্য হালধি পাউডাৰ, বিশেষ নহয়, অকণমান হালধি পাউডাৰ দিছোঁ। আৰু ইয়াত আমি নিমখ দিম এতিয়া। নিমখ দিলোঁ এয়া। তাৰপিছতে আমি ভালদৰে সকলো বস্তুৰ লগত যাতে মিলি যায় কৰ্ণফ্লাৱাৰখিনি, তাৰ কাৰণে আমি অলপ ধুনীয়াকৈ মিক্স কৰি ল'লোঁ চামুচেদি। ইয়াৰ পিছতে আমি ইয়াত পানী ঢালিম। পানী অলপ ঢালি আমি এটা পেষ্ট এটা বনাই ল'ব লাগিব। কৰ্ণফ্লাৱাৰটো অলপ আঠাটো বেছি হয় ময়দা বা বেচনতকৈ। আৰু ইতিমধ্যে আপোনালোকে ইয়াত বেচন দিও এনেকৈ বনাই খাব পাৰিব। কৰ্ণফ্লাৱাৰ নাথাকিলে আপোনালোকে বেচন দিব পাৰে। কেতিয়াবা অগত্যা বেচনো নাথাকিলে, কৰ্ণফ্লাৱাৰো নাথাকিলে আপোনালোকে আটা দিও মিক্স কৰি খাব পাৰে। এতিয়া আপোনালোকে পেষ্টটো দেখিছে আমি কেনেকৈ বনাইছোঁ। ৰঙচুৱা এটা পেষ্ট হৈ গ'ল। ইয়াত অৱশ্যে সামান্য পৰিমাণে চেনি দিব পাৰিলে ভাল। সামান্য পৰিমাণে আমি অলপ চেনি দিব লাগিব ইয়াতে, সামান্য পৰিমাণে। এইটো অলপ তেতিয়া ইয়াত আঠা হ'ব আৰু আমাৰ কলফুলত ধুনীয়াকৈ লাগি ধৰিব। এই পেষ্টটো আমি বনালোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে কেনেধৰণে পেষ্টটো বনোৱা হৈছে। আপোনালোকে ঘৰত ইচ্ছা কৰিলে বনাই খাব পাৰিব এনেদৰে। তাৰপিছতে আমি এতিয়া বইল কৰি থৈ দিয়া কলৰ ফুলকেইটা দি দিম আৰু এটা এটা কৰি আমি ইয়াক ফ্ৰাই কৰিম লাহে লাহে। এই পেষ্টটো বনোৱাৰ পিছত, এই পেষ্টটো আমাৰ হোৱাৰ পিছত আমি ইয়াক 10 মিনিট থৈ দিব পাৰিলে বেছি ভাল হয়। অলপ কোমল হয়, কোমল হ'লে ফুলত ধুনীয়াকৈ মিক্স আপ হৈ যাব। গতিকে আমি 10 মিনিট সময় থৈ দিম আমি এতিয়া এই পেষ্টখিনি। এয়া আমি ফুলখিনিৰ যিটো পেষ্ট 10 মিনিটৰ পিছত কেৰাহীটো আমি তুলি দিছোঁ। এতিয়া আমি তেল দিয়াই নাই, ইয়াত তেল দিব লাগিব আমি। আমি ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ। বেছি আমি ইয়াৰ জোখাৰে দিম, আৰু অলপ দিয়ক, আৰু অলপমান তেল লাগিব। এইখিনি আমি ৰিফাইন তেল ব্যৱহাৰ কৰিছিলোঁ। এইটো আচলতে আমি অলপ আগতে কণী এটা ভাজিছিলোঁ, কণী ভজাৰ কেৰাহী, সেইকাৰণে অলপ এইটো ৰঙচুৱা হৈ আছে। আমি আকৌ পুনৰ এই ব্যঞ্জনবিধ ৰান্ধিবৰ কাৰণে ইয়াতে সাজু হৈছোঁ। এতিয়া আমি 10 মিনিটৰ পিছত বইল কৰি থৈ দিয়া কলৰ ফুলকেইটা ইয়াতে দিম আমি পেষ্টটোত। আপোনালোকক দেখুৱাইছোঁ কেনেকৈ হ'ব, আপোনালোকে অনুমানিত কৰিব পাৰিব নিশ্চয়। এইটো আপোনালোকক দেখুৱাই আছোঁ, আৰু এই কিমান সুস্বাদু হৈ উঠিব পাৰে আপোনালোকে খাই চোৱাৰ পিছত ক'ব। যেতিয়া বনাব আপোনালোকে নিজে ঘৰত, তেতিয়া আপোনালোকে ক'ব ইয়াৰ সোৱাদ কিমান। ইয়াত অৱশ্যে আপোনালোকে বেচন দিও আপোনালোকে ঘৰত এই চেষ্টাটো কৰি চাব পাৰে। এতিয়া অলপমান গেছৰ এইটো দেখিছে আপোনালোকে।
এইটো কি সুন্দৰকৈ ফ্ৰাই হৈছে আপোনালোকে দেখিছে এতিয়া দেখোঁতে খাওঁ খাওঁ লাগি গৈছে নহয় এইটো এতিয়া আমাৰ এইটো হৈ গৈছে এইটো ৰঙচুৱা হৈ গৈছে দিয়া হৈছে এটা এটা দিব পাৰিলে ভাল হয় এটা এটা দিব আপোনালোকে অলপ আমি এবাৰ এটা এটা দিছোঁ এটা এটা গতি আমি ইয়াক ভাজি এইখিনি হৈ গৈছে ৰঙচুৱা হৈ গৈছে আপোনালোকে দেখিছেই এইখিনি দেখিছে আপোনালোকে ইতিমধ্যে আমাৰ আৰু কেইটামানে আছে বাকী এইকেইটা আমাৰ আপোনালোকক দেখুৱাইছোঁ এইকেইটা সুন্দৰকৈ দেখুৱাইছোঁ আপোনালোকক দেখিছে কেনেকুৱা ৰঙচুৱা হৈ উঠিছে ইয়াৰ ৰং দেখিলে আপোনালোকে ক'ব পাৰিব ইয়াৰ কেনেকুৱা সোৱাদ হ'ব পাৰে ইয়াৰ ৰং দেখি আপোনালোকে অনুমান কৰিব পাৰিব ইয়াৰ সোৱাদো কেনেকুৱা হ'ব পাৰে আপোনালোকে চাই লওক এইটো আমাৰ ইতিমধ্যে শেষ হৈছে দিয়া এতিয়া দেখিলে আপোনালোকে এতিয়া আমি ইতিমধ্যে আমাৰ কল ফুলখিনি আমি ভাজা শেষ কৰিলোঁ ফ্ৰাই হৈ গ'ল সম্পূৰ্ণ এতিয়া আমি ইয়াক পৰিৱেশন কৰিব পাৰিম ভাতৰ লগত হ'লেও বা অন্য চাহৰ লগত হ'লেও এতিয়া আপোনালোকক আমি খাই দেখুৱাম এই বস্তুবিধ কেনেকুৱা হ'ব পাৰে এইটো আপোনালোকক দেখুৱাইছোঁ এয়া কেনেকুৱা হ'ব পাৰে এইটো খাই চাইছোঁ একদম মজা সোৱাদ ধুনীয়া লাগিছে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে আৰু এইখিনিতে আপোনালোক সকলোলৈ মোৰ অনুৰোধ যদিহে আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিলেহে আমি এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আমি সাহস পাম আৰু আমি আপোনালোকক কথা দিছোঁ আমি গাঁৱৰ মানুহ হিচাপে আমি কি খাদ্য ৰান্ধোঁ কেনেকুৱা ধৰণৰ খাদ্য ৰান্ধোঁ এইখিনি নতুন সোৱাদ নতুন ব্যঞ্জন আপোনালোকৰ মাজলৈ আমি আনিবৰ কাৰণে চেষ্টা কৰিম আৰু আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই ধন্যবাদ